নমস্কাৰ ষ্টুডিঅত মই ময়ূৰী প্ৰকৃতিৰ তাণ্ডৱত ইতিমধ্যে টছনছ হৈ পৰিছে উত্তৰাখণ্ড ইতিমধ্যে জীৱন্তে উঠি গৈছে 150 ৰো অধিক লোক আৰু মৃতদেহ উদ্ধাৰ কৰা হৈছে 9 জনকৈ লোকৰ ইতিমধ্যে 9 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এই মুহূৰ্তৰ হে খবৰ জনাই আছো যেহেতু প্ৰকৃতিৰ তাণ্ডৱত টছনছ হৈছে উত্তৰাখণ্ড জীৱন্তে উঠি গৈছে 150 ৰো অধিক লোক গ্লেচিয়াৰ বিস্ফোৰণত ভয়ংকৰ পৰিবেশ ইতিমধ্যে সৃষ্টি হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাত 9 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমানো সন্ধান নাই উঠি যোৱা লোক কেজনৰ যেহেতু 150 ৰো অধিক লোক উঠি গৈছিল আৰু ইয়াৰে ইতিমধ্যে 9 জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু বাকি লোকসকলৰ এতিয়াও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ঘটনাস্থলীত এছডিআৰএফ এনডিআৰএফৰ লোক উপস্থিত হৈছে আৰু আপোনালোকে টেলিভিছন স্ক্ৰিনত এই দৃশ্য প্ৰত্যক্ষ কৰিছে এক ভয়ংকৰ দৃশ্য ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ চামোলি জিলাত আৰু গ্লেচিয়াৰ বিস্ফোৰণত ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছে কেমেৰাত ইতিমধ্যে বন্দী হৈ পৰিছে এই দৃশ্য এক ভয়ংকৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে উত্তৰাখণ্ডৰ এই দৃশ্যাংশ দেখুৱাই আছো যেটো আজিৰ দিনটোত এক ভয়ংকৰ পৰিবেশৰ সৃষ্টি হৈছিল উত্তৰাখণ্ডত 150 ৰো অধিক লোক ইতিমধ্যে উঠি গৈছে গ্লেচিয়াৰ বিস্ফোৰণত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জীৱন্তে উঠি গৈছে 150 ৰো অধিক লোক 9 জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডত গ্লেচিয়াৰে সৃষ্টি কৰিছে মহাপ্ৰলয়ৰ এই মহাপ্ৰলয়ৰ দৃশ্যাংশ আপোনালোকে দেখি আছে এক ভয়ংকৰ দৃশ্যাংশ ইতিমধ্যে কেমেৰাত বন্দী হৈ পৰিছে 150 ৰো অধিক লোকৰ ইতিমধ্যে মৃত্যুৰ আশংকা কৰা হৈছে 9 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে मित्रों इस समय मैं तपोवन में हूँ इस समय बहुत खतरनाक यहाँ से ऊपर से গ্লেচিয়াৰ বিস্ফোৰণত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল উত্তৰাখণ্ডত 150 ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে तबाही मचा रही है আৰু কেমেৰাত বন্দী হৈ পৰিছে এই দৃশ্য এনেদৰে লোকসকলে হুলস্থুল কৰা ইতিমধ্যে শুনিবলৈ পোৱা গৈছে আতংকময় পৰিৱেশ বিৰাজ কৰিছে লোকসকল আতংকিত হৈ পৰিছে কিয়নো চকুৰে প্ৰত্যক্ষ কৰিছে এই ভয়ংকৰ দৃশ্য नदी फट गई है पूरा कोई ताल फटा है ऊपर से जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रही है कृपया ध्यान दें सभी लोग इस समय जो यहाँ पे है আৰু চামোলিৰ ৰেনী গাঁৱত খহিল গ্লেচিয়াৰ খহাৰ ফলত 150 ৰো অধিক লোক জীৱন্তে উঠি গৈছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 9 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ কিন্তু ভয়ংকৰ জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বান্ধ সন্ধানহীন হোৱা লোক কেইজনক ইতিমধ্যে বিচাৰি অভিযান অব্যাহত আছে नदी फट गई है पूरा कोई ताल फटा है ऊपर से जो भयंकर तरीके से इस समय स्थिति बहुत खराब हो रही है कृपया ध्यान दें सभी लोग इस समय जो यहाँ पे है লোকসকল আতংকিত হৈ পৰিছে কিয়নো কেমেৰাত বন্দী হৈছে সেই দৃশ্য কেমেৰাত বন্দী কৰা অৱস্থাত এই আতংকিত হৈ পৰিছে লোকসকল কিয়নো চকুৰে প্ৰত্যক্ষ কৰিছে নিজ চকুৰে প্ৰত্যক্ষ কৰিছে এই ভয়ংকৰ দৃশ্য গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত এই মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডত भयंकर तरीके से जो है स्थिति खराब हो रही है सभी मेरा जितने भी আৰু আপোনালোকে বাওফালে প্ৰত্যক্ষ কৰিছে উদ্ধাৰকাৰী দল ইতিমধ্যে উপস্থিত হৈছে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে এছডিআৰএফৰ দল উপস্থিত হৈছে কিন্তু 150 জনতকৈ অধিক লোক জীৱন্তে উঠি যোৱাৰ খবৰ ইতিমধ্যে লাভ কৰা হৈছে 9 জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আন লোকসকলৰো মৃত্যুৰ আশংকা কৰা হৈছে কিয়নো যেহেতু এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছিল প্ৰকৃতিৰ তাণ্ডৱ প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিল উত্তৰাখণ্ডত আৰু ইয়াৰ পিছতেই এছডিআৰএফৰ লোক ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰ অভিযানৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো বাওফালে আপোনালোকে প্ৰত্যক্ষ কৰিছে উদ্ধাৰ অভিযানৰ দৃশ্য আৰু সোঁফালে প্ৰত্যক্ষ কৰিছে এই ঘটনাৰ উক্ত সময়ৰ দৃশ্য যেতিয়া গ্লেচিয়াৰ বিস্ফোৰণ হৈছিল এজন লোকে কেমেৰাত আবদ্ধ কৰি ৰাখিছিল সমগ্ৰ দৃশ্য আতংকিত হৈ পৰিছিল লোকসকল আতংকিত হৈ পৰিছিল কিন্তু প্ৰকৃতিয়ে তাণ্ডৱ চলাইছিল ৰুদ্ৰ ৰূপ ধাৰণ কৰিছিল উত্তৰাখণ্ডত আৰু 150 ৰো অধিক লোক জীৱন্তে উঠি গৈছে এক ভয়ংকৰ ঘটনা আজিৰ দিনটোত সবাতোকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো इसलिए जितने भी चमोली और कर्णप्रयाग जितने भी
नदी किनारे लोग हैं আৰু এই সন্দৰ্ভত অধিক তথ্য দিবলৈ ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা। মই নেত্ৰৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। নেত্ৰ ইতিমধ্যে যিটো উত্তৰাখণ্ডত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে উত্তৰাখণ্ডত। ইতিমধ্যে 9জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই সন্দৰ্ভত আপোনাৰ হাতত অধিক তথ্য কি আছে নেত্ৰ? নিশ্চিতভাৱে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত। আমি পুৱাৰ ভাগৰ পৰা এই খবৰ আমি জনাই আছিলোঁ, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডত প্ৰতি মুহূৰ্ততে এতিয়া মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে, প্ৰতি মুহূৰ্ততে মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। হয়তো কাহানিও এই দৃশ্য আপুনি দেখা নাই, জলপ্ৰলয় মহাপ্ৰলয়ৰ দৃশ্য সংঘটিত হৈছে। ঘটনা সংঘটিত হৈছে যি দৃশ্য আমি ঈশা নিউজৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ, আমি দৃশ্য দেখুৱাম। কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাই দিব বিচাৰিছোঁ, কাহানিও হয়তো এনেধৰণৰ দৃশ্য দেখা নাই। এটা মহাপ্ৰলয় য'ত হিমবাহ স্খলিত হৈছিল, তুষাৰ স্খলন হৈছিল, আৰু তাৰ পাছতেই জলপ্ৰলয়ৰ সূচনা হৈছিল। সমগ্ৰ এটা অঞ্চলজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উত্তৰাখণ্ডত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছত এতিয়া SDRF NDRF সেনাবাহিনীয়ে তাত অভিযান অব্যাহত ৰাখিছে। কিন্তু এই পৰ্যন্ত মৃতদেহৰ সংখ্যা 9জনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে আমি জনাইছিলোঁ যে প্ৰায় 150জন লোক ইতিমধ্যে উটি গৈছে। গতিকে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। ক্ৰমাৎ এতিয়া মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে উত্তৰাখণ্ডত। নিশ্চিতভাৱে এই মুহূৰ্তৰ ভয়ংকৰ খবৰ, আৰু আজিৰ দিনটোৰ এক ভয়ংকৰ খবৰ। দৃশ্য দেখি আপুনি অনুভৱ কৰিব পাৰিছে যে কিমান ভয়ংকৰ আছিল এই হিমস্খলন। এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাম। দৃশ্য দেখি হয়তো আপুনি ভাবিবলৈ বাধ্য হ'ব যে কিমান ভয়ংকৰ আছিল। আমি আপোনালোকক কিছুমান দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। সকলোৱে ইতিমধ্যে টুইট কৰা পৰিলক্ষিত হৈছে উত্তৰাখণ্ডক লৈ, আৰু আমি এই মুহূৰ্তত এটা আপোনালোকক বিশেষ দৃশ্য আমি দেখুৱাইছোঁ। এই মুহূৰ্তত এয়া উদ্ধাৰ অভিযানৰ এটা দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। চাওক, কিছু মুহূৰ্তৰ পূৰ্বে জনবসতিপূৰ্ণ এটা অঞ্চল, য'ত মানুহ আছিল, য'ত এটা নদী বান্ধ আছিল, আৰু তাত এই মুহূৰ্তত সম্পূৰ্ণৰূপে পানী দেখা গৈছে, কেৱল আৰু কেৱল মাত্ৰ পানী। গতিকে এটা মহাসংকটৰ সৃষ্টি হৈছে উত্তৰাখণ্ডত। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা চলোৱা হৈছে। সেনাবাহিনীৰ লোক তালৈ প্ৰেৰণ কৰা হৈছে, SDRFৰ লোক তালৈ প্ৰেৰণ কৰা হৈছে, NDRFৰ লোক তালৈ প্ৰেৰণ কৰা হৈছে। আৰু এই মুহূৰ্তত উদ্ধাৰ কাৰ্য অধিক ক্ষিপ্ৰ গতিত উদ্ধাৰ কাৰ্য চলোৱা হৈছে। আৰু কেনেদৰে সেনাবাহিনীয়ে উদ্ধাৰ চলাইছে, উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে, আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ। এয়া চাওক কিদৰে উদ্ধাৰ কৰিছে। আৰু ইয়াৰ ভিতৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে। 9জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। এটা নদী বান্ধ, তৌলি নদীৰ বান্ধ ইতিমধ্যে ভাঙি পৰিছে। তৌলি নদীৰ বান্ধ ভাঙি পৰাৰ ফলত সেই নদীত কাম কৰা, যিটো বান্ধত কাম কৰা লোকৰ 50জন লোক ইতিমধ্যে সেই যি তৌলি নদী, সেই তৌলি নদীৰ বান্ধৰ 50জন লোক ইতিমধ্যে সন্ধানহীন হৈ থকাৰ খবৰ আহি পৰিছে। আৰু 150জন লোক সন্ধানহীন হৈ আছে। চাওক কেতিয়া উদ্ধাৰ কৰা হৈছিল। এই দৃশ্য আমি আপোনালোকক দেখুৱাব নোৱাৰোঁ, আমি যাৰ বাবে আপোনালোকক কিছু দৃশ্য দেখুৱাইছোঁ। টানেলৰ ভিতৰৰ পৰা এনেদৰে মানুহ উদ্ধাৰ কৰা হৈছে। চাওক কিদৰে টানেলৰ ভিতৰৰ পৰা মানুহ উদ্ধাৰ কৰা হৈছে। আৰু পুৱাৰ ভাগত বৰফ খলিত হৈছিল, হিমস্খলন হৈছিল, তুষাৰ স্খলন হৈছিল, আৰু তাৰ পাছতে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিল। আৰু পানীয়ে ইতিমধ্যে সম্পূৰ্ণ এটা পাহাৰ পানীয়ে আৱৰি ধৰিছে। এটা নদী বান্ধ আছিল, সেই নদী বান্ধ যেতিয়া বৰফ খহি পৰিছিল, বৰফ খহি পৰাৰ পাছত সেই নদী বান্ধটো ভাঙি পৰিছিল। আৰু তৌলি নদীৰ বান্ধ ভাঙি পৰাৰ ফলত এটা ভয়ংকৰ জলপ্ৰলয়ৰ সূচনা হৈছিল উত্তৰাখণ্ডত। আমি এই মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাইছোঁ। তাৰপিছত আমি সবিশেষ আপোনালোকক জনাম। প্ৰথমৰ দৃশ্য আমি চাওক, এইটো প্ৰথমৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ, কিদৰে পাহাৰৰ পৰা বৰফ খহি আহিছিল। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু বৰফ যেতিয়া খহি আছিল, তাৰপিছত কিদৰে নদী বান্ধটো, এই বিশেষ নদী বান্ধটো ভাঙি কিদৰে বান্ধৰ পানী এনেদৰে ওলাই গৈছিল, কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, নিশ্চয় দৃশ্য দেখি অনুভৱ কৰিব পাৰিছে। এয়া চাওক, সেই তৌলি নদীৰ বান্ধ, যিটো তৌলি নদী আছিল, সেই তৌলি নদীৰ বান্ধ প্ৰথমতে পাহাৰৰ পৰা এনেদৰে বৰফ খহি আহিছিল। আৰু বৰফ খহি অহাৰ ফলত এই তৌলি নদীৰ বান্ধত এটা প্ৰলয়ৰ সূচনা হৈছিল। তাৰ পাছত এই বান্ধটো সম্পূৰ্ণৰূপে ভাঙি গৈছিল। আৰু বান্ধ ভাঙি যোৱাৰ ফলত পাহাৰৰ তলৰ অংশত যিসমূহ জনবসতিপূৰ্ণ অঞ্চল আছিল, তাত পানী বৃদ্ধি পাইছিল, প্ৰতি মুহূৰ্ততে পানী বৃদ্ধি পাইছিল, আৰু সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, মহাপ্ৰলয়ৰ সূচনা কৰিছিল। আৰু ইতিমধ্যে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। কিমানজন লোক সন্ধানহীন হৈ আছে তাৰ নিশ্চিত খবৰ কাৰো ওচৰত নাই। কিন্তু জানিব পৰা মতে 150জনৰ অধিক লোক নদীত উটি গৈছে। তৌলি নদীৰ বান্ধত কৰ্মৰত 50জন লোক ইতিমধ্যে 50জন লোকৰ সন্ধানহীন হৈ আছে। চাওক কিদৰে মানুহ উদ্ধাৰ কৰা হৈছে। ৰেস্কিউ অপাৰেশ্যন বাই ITBP উত্তৰাখণ্ডৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। টানেলৰ পৰা মানুহ উদ্ধাৰ কৰা হৈছে। এয়া কেনেদৰে উদ্ধাৰ কৰা হৈছিল চাওক, এজন বিশেষ ব্যক্তিক কিদৰে উদ্ধাৰ কৰা হৈছিল, আমি সেয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এজন বিশেষ ব্যক্তিক এটা বিশেষ টানেলৰ ভিতৰৰ পৰা এটা উদ্ধাৰ কৰা হৈছে। চাওক
এটা সুৰংগৰ ভিতৰৰ পৰা এনেদৰে নদীৰ সেই নদী বান্ধত যিটো তলি নদী বান্ধত কৰ্মৰত আছিল আৰু সম্পূৰ্ণৰূপে পানীয়ে অঞ্চলটো যেতিয়া বেৰি পেলাইছিল আৰু তাৰপিছত এজন ব্যক্তিক ইয়াৰ পৰা কেনেদৰে উদ্ধাৰ কৰা হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আন দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ কিছু দৃশ্যাংশ আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক কিদৰে এটা ভয়ংকৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু সমগ্ৰ অঞ্চল এই দৃশ্য দেখি অনুভৱ কৰিব পাৰিছে সমগ্ৰ অঞ্চল এতিয়া পানীয়ে বেৰি থৈছে সমগ্ৰ অঞ্চল এতিয়া কেৱল আৰু কেৱল মাত্ৰ পানী হৈ পৰিছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ লোক উপস্থিত হৈছে সেনাবাহিনীৰ লোক উপস্থিত হৈছে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে আৰু আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এয়া উত্তৰাখণ্ড আমি দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এয়া প্ৰতি মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ প্ৰকৃতিৰ তাণ্ডৱ আৰু প্ৰকৃতিৰ তাণ্ডৱত তছনছ হৈ পৰিছে উত্তৰাখণ্ড জীৱনতে উঠি গৈছে 150জনৰ অধিক লোক যাওক এখন টিং লৈছে আৰু টিঙেৰে পানীৰ মাজত থকা মানুহক উদ্ধাৰ কৰিবলৈ চেষ্টা চলোৱা হৈছে গ্লেছিয়াৰ বিস্ফোৰণৰ ফলতে ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে চামুলি জিলাত বৰ্তমানো সন্ধান নাই উটি যোৱা প্ৰায় 1.5 শতাধিক লোকৰ সন্ধানী লোককেইজনক বিচাৰি ইতিমধ্যে অভিযান অব্যাহত ৰখা হৈছে ভয়ংকৰ জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বান্ধ নদীৰ বান্ধ ভাঙি পৰিছে তলি নদীৰ বান্ধ ভাঙি পৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ প্ৰকৃতিয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে উত্তৰাখণ্ড আমি দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে উদ্ধাৰ কৰা হৈছে চাওক এয়া উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে সেনাবাহিনী আৰু NDRF SDRFে আৰু গ্লেছিয়াৰ সৃষ্টি কৰিছে মহাপ্ৰলয় 100 পৰা 150জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে প্ৰতি মুহূৰ্ততে মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে আৰু ঋষিগংগা জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ ইতিমধ্যে ধ্বংস হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে আমি আন দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ উত্তৰাখণ্ডৰ যোশীমঠত এই ঘটনা সংঘটিত হৈছে আৰু সকলোৱে ইতিমধ্যে জনাইছে যে এই ঘটনাক লৈ সকলোৱে টুইটাৰত শোক প্ৰকাশ কৰিছে বিভিন্নজনে প্ৰে কৰিছে আৰু প্ৰতি মুহূৰ্তত এটা খবৰ আহি পৰিছে এই মুহূৰ্তত ANI ফালৰ পৰা ITBPয়ে 16জন লোকক ইতিমধ্যে উদ্ধাৰ কৰাৰ খবৰ আহি পৰিছে যিটো এটা সুৰংগত আবদ্ধ হৈ পৰিছিল 16জনকৈ লোক চাওক ইতিমধ্যে ANI টুইট কৰিছে য'ত কোৱা হৈছে যে ৰেস্কিউজ অফ অল 16 পিপল হু ৱেৰ ট্ৰেপড ইন দ্য টানেল নিয়েৰ টপুবন টানেলত থকা 16জন লোকক ইতিমধ্যে উদ্ধাৰ কৰাৰ খবৰ আহি পৰিছে ভাইৰেল হৈ পৰিছে এই বিশেষ টানেলটোৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এইটো টানেল চাওক এটা টানেল আছিল ইয়াৰ ভিতৰত কাম কৰি আছিল নদী বান্ধত কাম কৰিছিল লোকসকলে আৰু ইয়াত ইতিমধ্যে 16জন লোক আবদ্ধ হৈ পৰিছিল তেওঁলোকক এই মুহূৰ্তত উদ্ধাৰ কৰা হৈছে এই টানেলটো আমি আপোনালোকক দেখুৱাইছোঁ কেদাৰনাথৰ যি মহাপ্ৰলয় হৈছিল ইয়াৰ পূৰ্বে 8টা বছৰ পূৰ্বে সেই কেদাৰনাথৰ মহাপ্ৰলয়ৰ পিছতে সৰ্ববৃহৎ ঘটনা সংঘটিত হৈছে কিদৰে উদ্ধাৰ কৰা হৈছিল চাওক এটা টানেল এটা সুৰংগৰ পৰা কিদৰে মানুহ উদ্ধাৰ কৰা হৈছিল শ্ৰীনগৰ হৰিদ্বাৰ ঋষিকেশত হাই এলাৰ্ট ঘোষণা কৰা হৈছে এতিয়াও বান্ধে যিহেতু সন্ত্ৰাসৰ সৃষ্টি কৰিছে যাৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে প্ৰথমতে বৰফ খহি পৰিছিল তুষাৰপাত হৈছিল তুষাৰস্খলন হৈছিল হিমস্খলন হৈছিল আৰু তাৰপিছত এই ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছিল আৰু এতিয়া আমি প্ৰতি মুহূৰ্তৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আন কেতবোৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাওক কিদৰে পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল সংঘাৰী ৰূপ ধাৰণ কৰিছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ কিমান ভয়ংকৰ আছিল দৃশ্য দেখি অনুভৱ কৰিব পাৰিছে আৰু এই মুহূৰ্তত যি খবৰ ৰাখিছে উদ্ধাৰ অভিযান ইতিমধ্যে SDRFে আৰম্ভ কৰিছে সেই খবৰ আমি জনাইছোঁ উদ্ধাৰ অভিযানত এয়াৰফ'ৰ্চ আৰু ITBP নিয়োগ কৰা হৈছে বায়ু সেনাই ইতিমধ্যে 2খন MI-17 হেলিকপ্টাৰ নিয়োগ কৰিছে প্ৰকৃতিৰ তাণ্ডৱক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু কাষৰীয়া গাঁওসমূহ ইতিমধ্যে খালী কৰা হৈছে কিদৰে পানী পাহাৰৰ পৰা বাগৰি আহিছিল নদী বান্ধ খহি যোৱাৰ পাছত সেই দৃশ্য আপোনালোকে দেখি হয়তো অনুভৱ কৰিব পাৰিছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে উত্তৰাখণ্ডত এয়া প্ৰথমৰ পুৱাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে বৰফ খহি আহিছিল আৰু বৰফ যেতিয়া খহি আহিছিল চাওক কিদৰে এই দৃশ্যটো আপোনালোকে মন কৰক বৰফ খহি আহি কিদৰে নদী বান্ধত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু পৰৱৰ্তী সময়ত পানী নদী বান্ধটো ভাগি পৰিছিল আৰু কিদৰে জলপ্ৰলয়ৰ সূচনা হৈছিল এই দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰিছে কিমান ভয়ংকৰ আছিল আৰু এয়া পাহাৰৰ পৰা বৰফ খহি আহিছিল যিটো উত্তৰাখণ্ডত এতিয়া ঠাণ্ডা বৰফ পৰি আছে গতিকে বৰফ খহি আহিছিল তুষাৰস্খলিত হৈছিল তাৰ পাছতেই ইয়াত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু নদী বান্ধ ভাঙি পৰিছিল আৰু এনেদৰে পানীয়ে পাহাৰৰ যিসমূহ জনবসতি অঞ্চল তাত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আমি প্ৰতি মুহূৰ্তৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ ভয়ংকৰ দৃশ্যাংশ আৰু বহু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক দেখুৱাইছোঁ এয়া উদ্ধাৰ অভিযানৰ দৃশ্যাংশ দেখুৱাইছোঁ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ পৰিছে আৰু দেশজুৰি ইতিমধ্যে এই খবৰ চৰ্চিত হৈ পৰিছে চাওক আৰু নদীৰ সোঁতে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল প্ৰথম অৱস্থাত এয়া পাহাৰৰ মাজত এটা মহাপ্ৰলয়ৰ সৃষ্টি হৈছে আৰু সকলোৱে ইতিমধ্যে টুইট কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে বহুতে ভগৱানক খাটিছে ইতিমধ্যে এই ঘটনাৰ পৰা যাতে লোকসকল বাচিব পাৰে তাৰ বাবে সকলোৱে ভগৱানক খটা পৰিলক্ষিত হৈছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে
আৰু সকলোৱে প্ৰাৰ্থনা জনা পৰিলক্ষিত হৈছে, টুইট কৰিছে আৰু সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে জলপ্ৰলয়ৰ সূচনা হৈছে আৰু বিভিন্নজনে টুইট কৰা পৰিলক্ষিত হৈছে। এনেদৰে এতিয়া উত্তৰাখণ্ডত আজিৰ দিনটোত মহাপ্ৰলয়ৰ সৃষ্টি হৈছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সেনাবাহিনীয়ে উদ্ধাৰ অভিযান ইতিমধ্যে অব্যাহত ৰাখিছে। এয়া দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰিছে কিমান ভয়ংকৰ আছিল এই দৃশ্য। ময়ূৰী হয়, নেতৃত্ব বৰা পুনৰবাৰ আপোনাৰ কাষলৈ উভতি যাম। অধিক তথ্য জনাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে যিহেতু আমি ঈশান নিউজৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছোঁ, টেলিভিছন স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। পুৱাৰ ভাগত সকলো ঠিকেই আছিল, কিন্তু হঠাৎ এনেদৰে মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছে। উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছে। জীৱন্তে উটি গৈছে 150ৰো অধিক লোক আৰু সমগ্ৰ অঞ্চলজুৰি হুলস্থুলৰ সৃষ্টি হৈছে। সকলো আতংকিত হৈ পৰিছে, কিন্তু হঠাৎ এনেদৰে হিমস্খলনৰ ফলত মথাউৰি কেইবাটাও ভাঙি গৈছিল। তাৰপিছত পানীৰ সোঁতে উটুৱাই লৈ গৈছিল বহু লোকক। ইতিমধ্যে SDRFৰ লোক ঘটনাস্থলত উপস্থিত হৈছে। বোকাত পোত খাই আছে বহু লোক আৰু সেই বোকাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে SDRFৰ লোকসকলে। আৰু সেই দৃশ্যাংশ আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। 9জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু 16জনকৈ লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRFৰ দলে। আৰু ইতিমধ্যে শ্ৰীনগৰ, হৰিদ্বাৰ আৰু ঋষিকেশত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। কিন্তু হঠাৎ এনেদৰে বৰফ খহি হিমস্খলনৰ পিছতেই এই ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ ৰুদ্ৰৰূপ ধাৰণ কৰিছে। কিমান পৰিস্থিতি ভয়াৱহ আছিল আপোনালোকে হয়তো প্ৰত্যক্ষ কৰি অনুভৱ কৰিব পাৰিছে। এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰকৃতিৰ পুনৰবাৰ মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছে। কেদাৰনাথৰ পিছতেই এই ভয়ংকৰ মহাপ্ৰলয় দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডত। জীৱন্তে উটি গৈছে 150ৰো অধিক লোক। 9জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ইতিমধ্যে। আৰু আপোনালোকে সোঁফালে সেই দৃশ্যাংশ প্ৰত্যক্ষ কৰিছে, যিহেতু SDRFৰ লোক ঘটনাস্থলত উপস্থিত হৈছে। বোকাত পোত খাই আছে হয়তো বহু লোক, আৰু সেই বোকাৰ মাজৰ পৰাই উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছে SDRFৰ লোকে। উক্ত অঞ্চলত হয়তো বসতি আছিল, বহু লোকৰ বসতি আছিল, এখন গাঁও আছিল হয়তো, কিন্তু নিমিষতেই উটুৱাই লৈ গৈছে। টচ হৈ পৰিছে, সকলো নিমামা হৈ পৰিছে নিমিষতে। কিয়নো হঠাৎ হিমস্খলনৰ পিছতেই নদীৰ পানীয়ে মথাউৰি ভঙাৰ ফলত নদীৰ পানীয়ে এনেদৰে উটুৱাই লৈ গৈছিল। কিমান জোৰেৰে এনেদৰে ফুট গৈছিল আপোনালোকে হয়তো দেখি অনুমান কৰিব পাৰিছে। ইতিমধ্যে কেমেৰাত বন্দী হৈ পৰিছে সমগ্ৰ দৃশ্য। এটাৰ পিছত আন এটা দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। মুহূৰ্তৰ খবৰ মুহূৰ্তে দিবলৈ যত্ন কৰিছোঁ। 9জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে SDRFৰ লোকে। আৰু ইতিমধ্যে আন বহু লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে, কিয়নো এতিয়ালৈকে এই ঘটনা যিহেতু কেইবা ঘণ্টা উকলি গৈছে, এতিয়ালৈকে কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু জানিব পৰা মতে 16জন লোকক হয়তো জীৱন্তে উদ্ধাৰ কৰিছে, কিন্তু 9জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। গ্লেছিয়াৰে সৃষ্টি কৰিছে মহাপ্ৰলয়ৰ। আৰু ইতিমধ্যে ধ্বংস কৰিছে ঋষিগংগা জলবিদ্যুৎ প্ৰকল্পৰ বাট। চামলিৰ ৰেনী গাঁৱত খহিছে গ্লেছিয়াৰ খহাৰ পিছতেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। উত্তৰাখণ্ডৰ জছিমঠত সংঘটিত হৈছে এই মহাপ্ৰলয়ৰ ঘটনা। কেদাৰনাথৰ প্ৰলয়ৰ পিছতে সৰ্ববৃহৎ ঘটনা হিচাপে পৰিগণিত হৈছে। অলকানন্দাৰ নদী বান্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে শ্ৰীনগৰ, হৰিদ্বাৰ, ঋষিকেশত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। উদ্ধাৰ অভিযানত 9জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু জানিব পৰা মতে উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে এয়াৰ ফৰ্চৰ ITBP। ইতিমধ্যে বায়ুসেনাই নিয়োগ কৰিছে 2খনকৈ MI-17 হেলিকপ্টাৰ। প্ৰকৃতিৰ তাণ্ডৱক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন। আৰু ইতিমধ্যে মুকলি কৰা হৈছে কেইবাটাও হেল্পলাইন নম্বৰ। প্ৰক্ৰিয়াৰ ৰুদ্ৰৰূপ ধাৰণ কৰিছে উত্তৰাখণ্ডৰ জছিমঠত সংঘটিত হৈছে প্ৰলয়ৰ ঘটনা। খালী কৰা হৈছে কাষৰীয়া গাঁওসমূহ, যিহেতু মথাউৰি ছিগাৰ ফলত এনেদৰে মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল। বহু লোকক উটুৱাই লৈ গৈছিল, 150ৰো অধিক লোকক উটুৱাই লৈ গৈছিল। 9জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। হৰিদ্বাৰ, শ্ৰীনগৰ আৰু ঋষিকেশত হাই এলাৰ্ট ইতিমধ্যে ঘোষণা কৰা হৈছে। আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF বাহিনীয়ে। উদ্ধাৰ অভিযান এতিয়া অব্যাহত আছে। আৰু উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে এয়াৰ ফৰ্চৰ ITBP। বায়ু সেনাই নিয়োগ কৰিছে 2খনকৈ MI-17 হেলিকপ্টাৰ।
প্ৰকৃতি তাণ্ডৱক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন আৰু খালী কৰা হৈছে কাষৰীয়া গাঁওসমূহ যেটো ডেস্কত উপস্থিত আছে সতীৰ্থ সাংবাদিক নেত্ৰজিৎ বৰা অধিক তথ্যৰ বাবে মই পুনৰবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছো নেত্ৰজিৎ বৰাৰ সৈতে নেত্ৰ এই মুহূৰ্তত কিবা নতুন খবৰ আহিছে নেকি আপোনাৰ হাতত নেত্ৰ নিশ্চিতভাৱে মই ক'ব লাগিব এই মুহূৰ্তত যদি সম্ভৱ হয় আমি এটা মন্তব্য আমাৰ হাতত আহি পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ আমি অনুৰোধ জনাম PCR টিমক সেই মন্তব্যটো শুনাবলৈ এটা বিশেষ মন্তব্য অমিত শ্বাহৰ হৈছে কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছোঁ এই মুহূৰ্তত যিটো খবৰ অহা গৈছে কেন্দ্ৰীয় চৰকাৰ অধিক তৎপৰ হৈ পৰিছে আৰু হেল্পলাইন নম্বৰ দিয়া হৈছে যিহেতু এই পৰ্যন্ত এইটো নিশ্চিত কৰিব পৰা হোৱা নাই কিমানজন লোক ক্ষতিগ্ৰস্ত হৈছে এইটো নিশ্চিত হোৱা নাই কিমানজন লোকৰ মৃত্যু হৈছে এইটো নিশ্চিত হোৱা নাই কিমানজন লোক এতিয়াও আবদ্ধ হৈ আছে কিমানজন লোক এতিয়াও সন্ধানহীন হৈ আছে সেয়া নিশ্চিত নহয় কাৰণ অনিচ্ছা কোনেও আচলতে ভবা নাছিল নভবাকৈ হঠাৎ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মহাপ্ৰলয় কাহানিও এই দৃশ্য হয়তো আপুনি দেখা নাই য'ত যিসকল লোকে ইয়াৰ এই অঞ্চলটোত আছিল তেওঁলোকে অনুভৱ কৰিব পাৰিছে কিমান এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কাৰণ প্ৰথমতে আপোনাৰ তুষাৰস্খলিত হৈছিল অৰ্থাৎ বৰফ খহি পৰিছিল তাৰপিছত এটা নদী বান্ধত যিহেতু ইতিমধ্যে পানী ৰখা হয় পানী জমা কৰি ৰখা হয় সেই নদী বান্ধ ভাঙি পেলোৱা হৈছিল কেৱল এটা নদী বান্ধে নহয় কেইবাটাও নদী বান্ধত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নদী বান্ধ ভাঙি ৰাখিছিল আৰু নিশ্চিতভাৱে এটা নদী বান্ধ যেতিয়া ভাঙি ৰাখে এটা সমগ্ৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে যিটো খবৰ আমি পাইছোঁ তৌলি নদী এটা বান্ধ ইতিমধ্যে ভাঙি পৰিছে আৰু নদী বান্ধ যেতিয়া ভাঙি পেলোৱা হয় নদী বান্ধৰ সেই লগত বহু লোক জড়িত হৈ থাকে তেওঁলোকে তাত কাম কৰি থাকে প্ৰতিদিনাই কাম হয় টাৰবাইন বহুৱা হয় বিদ্যুৎ উৎপাদন কৰা হয় গতিকে নিশ্চিতভাৱে তাত থকা 50 জন শ্ৰমিক য'ত কাম কৰি থকা 50 জন লোক এতিয়াও সন্ধানহীন গতিকে নিশ্চিতভাৱে মৃতদেহৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সকলোৱে আশা কৰিছে আমি এই মুহূৰ্তত আশা কৰিছোঁ যিসকল লোক সন্ধানহীন হৈ আছে তেওঁলোকক জীৱনতে উদ্ধাৰ কৰিবলৈ সক্ষম হওক আমি আশা কৰিছোঁ মৃতদেহৰ সংখ্যা আৰু নাবাঢ়ক আৰু সকলোৱে সেইটোৱে আশা কৰিছে যে যিমান লোক সন্ধানহীন হৈ আছে সকলোকে সুস্থভাৱে যাতে উদ্ধাৰ কৰিব পাৰে সেই আশা কিন্তু প্ৰতিজনে কৰিছে এই মুহূৰ্তত আৰু যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু যাতে সন্ত্ৰাসৰ সৃষ্টি নকৰক সেয়া আশা কৰিছে কিন্তু কেন্দ্ৰীয় চৰকাৰে তৎপৰ হৈ পৰিছে হেল্পলাইন নম্বৰ মুকলি কৰিছে বায়ুসেনাই বিশেষভাৱে হেলিকপ্টাৰ তালৈ দি পঠাইছে আৰু হেলিকপ্টাৰৰ জৰিয়তেও উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে কিন্তু যি খবৰ এই মুহূৰ্তত আহি পৰা গৈছে আৰু এজন লোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত যি খবৰ আহিছে 17জন লোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এটা টানেল এটা ইতিমধ্যে সুৰংগ সেই সুৰংগত সোমাই পৰিছে আৰু সুৰংগ খান্দি উলিয়াবলৈ মানুহ উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু 17জনকৈ লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ভবা হৈছিল যে সুৰংগটো যিটো সুৰংগৰ কথা আমি উল্লেখ কৰিছোঁ তাত মাত্ৰ 15জন লোক আছে বুলি ভবা হৈছিল কিন্তু এতিয়া যিটো খবৰ আছে তাত 16জন লোক আছিল বুলি কোৱা হৈছিল 16জনক উদ্ধাৰ কৰা হ'ল কিন্তু এই মুহূৰ্তত আৰু এজন লোকক উদ্ধাৰ কৰা হৈছে অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট দেখে যিটো টানেলৰ কথা কোৱা হৈছে সুৰংগৰ কথা কোৱা হৈছে তাত কিমানজন লোক আছিল সেয়া কিন্তু স্পষ্ট নহয় যাৰ বাবে প্ৰতি মুহূৰ্ততে এতিয়া লোকৰ সংখ্যা বাঢ়ি গৈ আছে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰি আছে কিন্তু মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে কিছু মুহূৰ্তৰ পূৰ্বে মাত্ৰ 3 মিনিট সময়ৰ পূৰ্বে আমি জানিছিলোঁ যে 3জন লোকৰ মৃত্যু হৈছে বা মৃতদেহ উদ্ধাৰ কৰা হৈছে কিন্তু এই মুহূৰ্তত আৰু 6জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৰ্থাৎ 9জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে গতিকে ক্ৰমাৎ মৃতদেহৰ সংখ্যা বৃদ্ধি পাইছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু নিশ্চিতভাৱে সকলোৱে এতিয়া প্ৰাৰ্থনা জনাইছে ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত যে যিসকল লোক এতিয়া ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক উদ্ধাৰ কৰিবলৈ যাতে সক্ষম হয় কোনো লোক যাতে আৰু ক্ষতিগ্ৰস্ত নহয় সেয়াই সকলোৱে কামনা কৰিছে কিন্তু ঘটনাটো অতি ভয়ংকৰ আছিল আৰু এটা জলপ্ৰলয়ৰ সূচনা হৈছিল গতিকে নিশ্চিতভাৱে এই ভয়ংকৰ ঘটনাই এটা বৃহৎ অঞ্চলত ইতিমধ্যে সন্ত্ৰাসৰ সৃষ্টি কৰিছে আৰু যি খবৰ এই মুহূৰ্তত আহি পৰিছে আমি কিন্তু দৃশ্যাংশ যদি সম্ভৱ হয় দেখিবলৈ চেষ্টা কৰিম আমি দেখুৱাবলৈ চেষ্টা কৰিম চাওক উদ্ধাৰ অভিযানৰ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী হৈছে আৰু সংবাদ প্ৰতিষ্ঠান ANI যদি আমি বাতৰিত চাওঁ আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ তৰফৰ পৰা সকলো খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে জনোৱা হৈছে আৰু সকলোৱে এটা কথা জনাইছে যে কংগ্ৰেছ প্ৰেচিডেণ্ট সোনিয়া গান্ধীয়ে এটা কথা ইতিমধ্যে জনাইছে আই প্ৰে ফৰ দ্য ছেফটি অল ৰিকুৱেষ্ট কংগ্ৰেছ ৱৰ্কাৰ্ছ ভলণ্টিয়াৰ্ছ দ্য হেল্প the people, the authorities are their relief rescue efforts. The Indian National Congress stand with the people of Uttarakhand in this hour tragedy and crisis. এই কথা উল্লেখ কৰিছে এই কথা কংগ্ৰেছ প্ৰেচিডেণ্ট সোনিয়া গান্ধী এটা টুইট আমি উল্লেখ কৰিছোঁ সোনিয়া গান্ধীয়ে প্ৰাৰ্থনা জনাইছে আৰু সকলো কংগ্ৰেছ কৰ্মী তেওঁলোকৰ লগত আছে বা সকলো কংগ্ৰেছ কৰ্মী তেওঁলোকক সহায় কৰিবলৈ আহ্বান জনাইছে সোনিয়া গান্ধীয়ে এটা বিশেষ মন্তব্য কৰিছে প্ৰাৰ্থনা কৰিছে আৰু যাতে লোক ক্ষতিগ্ৰস্ত নহয় সেই খবৰ ইতিমধ্যে সোনিয়া গান্ধীৰ ফালৰ পৰা দিয়া হৈছে টুইট কৰিছে আৰু এনেদৰে বিভিন্ন ধৰণৰ টুইট কৰা পৰিলক্ষিত হৈছে এটা ভয়ংকৰ ঘটনা যিটো সংঘটিত হৈছে গতিকে নিশ্চিতভাৱে সমগ্ৰ দেশজুৰি এই ঘটনাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ খবৰ আমি দেখুৱাই আছোঁ চাওক ANI দিছে উত্তৰাখণ্ড ITBP পাৰ্চনেল এপ্ৰ'চ টু টানেল নিয়েৰ তপোবন ডেম ইতিমধ্যে উল্লেখ কৰিছে ৰেস্কিউ 16 to 17 পিপুল হু আৰ ট্ৰেপড অৰ্থাৎ যিসকল লোক তাত আবদ্ধ হৈছে তেওঁলোকক উদ্ধাৰ কৰা হৈছে
আৰু ইতিমধ্যে ইণ্ডিয়ান নেভিয়ে অপাৰেশ্যন অব্যাহত ৰাখিছে সেই কথা ইতিমধ্যে জানিবলৈ পোৱা গৈছে। অৰ্থাৎ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। কিছু ফটোগ্ৰাফছ আমি আমাৰ হাতত আহি পৰিছে, সেই ফটোগ্ৰাফছ আমি আপোনালোকক দেখুৱাইছোঁ। ৰেস্কিউ অপাৰেশ্যন আণ্ডাৰ ৱে এট দ্য টানেল নিয়েৰ তপোবন ডেম ইন চামোলি টু ৰেস্কিউ ট্ৰেপ পিপুল উত্তৰাখণ্ড। এই কথা উল্লেখ কৰা হৈছে। এটা ডেম, এই ডেমটোৰ পৰা আপুনি ফটো দেখি অনুভৱ কৰিব পাৰিছে কিদৰে উদ্ধাৰ কৰা হৈছিল। কাৰণ এইদৰে উদ্ধাৰ কৰা হৈছে এটা ডেমৰ ভিতৰত। চাওক, মানুহ এজন শুই আছে আৰু এনেদৰে উদ্ধাৰকাৰী দলে এই ডেমটোৰ পৰা উদ্ধাৰ কৰা হৈছে, কাৰণ ইয়াত খালী আছিল আৰু মুহূৰ্ততে পানীয়ে এই সমগ্ৰ ডেমটো আৱৰি ধৰিছিল। আৰু তাৰপিছতে ইয়াৰ পৰা মানুহ উদ্ধাৰ কৰা হৈছে 17জনকৈ লোকক। নিশ্চিতভাৱে এটা কথা উল্লেখ কৰা হৈছে, উত্তৰাখণ্ড ইজ ফেচিং ডিজাষ্টাৰ। আই এম ইন টাচ উইথ ষ্টেট CM Trivendra Rawatji, Union Home Minister and NDRF officers. The rescue operation are underway. PM Modi প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছে ৱেষ্ট বেংগল। অসমলৈ আজি প্ৰধানমন্ত্ৰীগৰাকী আহিছিল, ঢেকীয়াজুলিৰ পৰা উভতি গৈ তেওঁ পশ্চিমবংগত আছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছে পশ্চিমবংগত যে উত্তৰাখণ্ডই এটা ভয়ংকৰ সমস্যাত পৰিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে মই প্ৰতি মুহূৰ্ততে বাৰ্তালাপত আছোঁ। মই গৃহমন্ত্ৰীৰ লগত বাৰ্তালাপত আছোঁ, NDRFৰ অফিচাৰৰ লগত মই বাৰ্তালাপত আছোঁ। আৰু ৰেস্কিউ অপাৰেশ্যন আণ্ডাৰ ৱে বুলি কৈছে, অৰ্থাৎ ৰেস্কিউ অপাৰেশ্যন এতিয়াও চলি আছে। সেয়ে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। উত্তৰাখণ্ডৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে এটা বিশেষ মন্তব্য কৰিছে। পশ্চিমবংগত ইয়াত টুইট কৰিছে এনআই ফালৰ পৰা। প্ৰতি মুহূৰ্ততে আমি ইতিমধ্যে দেখুৱাই আছোঁ এটা প্ৰতি মুহূৰ্তৰ খবৰ আমি ইছানুজৰ দৰ্শকসকলক দিবলৈ চেষ্টা কৰিছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু সকলোতে দেখিবলৈ পোৱা গৈছে। আপুনি ইণ্টাৰনেট যদি চাই বা সংবাদ প্ৰতিষ্ঠান ANI যদি চাই, আৰু সকলোতে মাত্ৰ এটাই খবৰ ৰাখিছে যে উত্তৰাখণ্ডত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু উত্তৰাখণ্ডৰ ফালৰ পৰা ইতিমধ্যে DG-গৰাকীয়ে RTV DG-গৰাকীয়ে মন্তব্য কৰিছে, আণ্ডাৰৱে কনষ্ট্ৰাক্টেড টানেল নিয়েৰ তপোবন ডেম উত্তৰাখণ্ড ৱেৰ এৰাউণ্ড 20 ৱৰ্কাৰ্ছ আৰ ষ্ট্ৰেণ্ডেড। অৰ্থাৎ তাত 20গৰাকীকৈ লোক আছিল বুলি ইতিমধ্যে DG-ৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। সেই কথা আমি জনাই আছোঁ। প্ৰতি মুহূৰ্ততে খবৰ জনাই আছে। ৰাষ্ট্ৰপতিগৰাকীয়েও এটা মন্তব্য কৰিছে, ডিপলি ৱৰিড এবাউট দ্য গ্লেছিয়াৰ বাৰ্ষ্ট নিয়েৰ জছিমত উত্তৰাখণ্ড ডেট কজ দ্য ডিষ্ট্ৰাকশ্যন ইন দ্য ৰিজন, প্ৰেয়িং ফৰ ৱেল বিং এণ্ড ছেফটি অফ পিপুল। অৰ্থাৎ ৰাষ্ট্ৰপতিগৰাকীয়ে টুইট কৰিছে, য'ত উল্লেখ কৰা হৈছে যে সকলো যাতে সুস্থ হয় বা সুস্থভাৱে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে প্ৰাৰ্থনা জনোৱাৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। অৰ্থাৎ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু দেশজুৰি এই ঘটনাই ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ দেশেই প্ৰাৰ্থনা কৰিছে যে আৰু মৃতদেহৰ সংখ্যা বৃদ্ধি নাপাওক, সকলো সুস্থভাৱে উদ্ধাৰ কৰিবলৈ যাতে সক্ষম হয়। আৰু উত্তৰাখণ্ডৰ CM ইতিমধ্যে তালৈ যোৱাৰ কথা আমি দেখুৱাই আছোঁ। আপডেট দিয়া হৈছে 3 bodies recovered NTPC site তপোবন এৰিয়া অফ চামোলি ইন উত্তৰাখণ্ড ছেইড ITBP ফালৰ পৰা 3টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। খবৰ ইতিমধ্যে জনোৱা হৈছে। অৰ্থাৎ ভয়ংকৰ এটা ঘটনা, আজিৰ দিনটোৰ বাবে আটাইতকৈ ভয়ংকৰ খবৰ। আৰু গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিল, গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্যটো নিশ্চিতভাৱে আমি আপোনালোকক শুনাম। গৃহমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য আমাৰ হাতত আহি পৰিছে, আমি নিশ্চিতভাৱে মন্তব্য আপোনালোকক শুনাম। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নেত্ৰজিৎ বৰা অধিক তথ্য জনাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে যিহেতু আপোনালোকে টেলিভিছন স্ক্ৰীণত সেই দৃশ্য প্ৰত্যক্ষ কৰিছে, এক মহাপ্ৰলয়ৰ দৃশ্যাংশ ইতিমধ্যে বন্দী হৈ পৰিছে কেমেৰাত। সকলো আতংকিত হৈ পৰিছে। কেদাৰনাথৰ পিছতে দেখিবলৈ পোৱা গৈছে উত্তৰাখণ্ডত প্ৰকৃতিৰ তাণ্ডৱ। আৰু ইতিমধ্যে SDRFৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। 9জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত আমাৰ হাতত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য আহি পৰিছে। সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। उत्तराखंड में जोशीमठ के आसपास एक बहुत बड़ी दुर्घटना हुई है। ग्लेशियर टूटने के कारण, पहाड़ नदी में गिरने के कारण पानी का बहाव बहुत बड़ा है। पहले ऋषिगंगा और बाद में अलकनंदा, वहां पर जलस्तर बढ़ने की शुरुआत हुई है। कुछ लोगों की हताहत होने की भी प्राथमिक सूचना हमें मिली है। NDRF की 3 टीमें वहां पहुंच गई है। बाकी की टीमें दिल्ली से फ्लाई कर उत्तराखंड की ओर जाने के लिए तैयार हैं। कुछ ही समय में वो पहुंचेंगे। ITBP के जवान भी वहां पर पहुंच गए हैं। पूरे राज्य का तंत्र भी वहां पर एक्टिव हो गया। SDRF की टीमें भी पहुंची हैं। मेरी मुख्यमंत्री जी से बात हुई, वो भी ऑन वे हैं। और वायुसेना को भी अलर्ट कर बचाव कार्य में लगाने के लिए हमने पूरी तैयारी कर ली है। मैं उत्तराखंड की सभी निवासियों को आश्वस्त करना चाहता हूं कि नरेंद्र मोदी सरकार इस संकट की घड़ी में उत्तराखंड के साथ खड़ी है और हर संभव मदद देकर
इस संकट से जल्दी उत्तराखंड बाहर आए और आम जनजीवन पहले की तरह शुरू हो जाए, इस दिशा में हमारे प्रयास है। मेरे साथी MOS नित्यानंद जी गृह विभाग के डिजास्टर मैनेजमेंट के कंट्रोल रूम में स्वयं बैठकर इस सारी चीजों को देख रहे हैं और मैं भी शाम को पहुंचकर परिस्थिति का जायजा लूंगा। प्रधानमंत्री जी ने भी फोन पर पूछा कर NDRF और गृह विभाग की टीम का मार्गदर्शन किया है और मुख्यमंत्री स्वयं मौके पर होने के कारण मित्रों, इस समय मैं तपोवन में हूँ। इस समय बहुत खतरनाक यहाँ